তো মানে বসে গেলে আরে ভাই যা বসে গেলে 50,000 কি লাগে কি এর উপর কি মান স্যার কি এর 50,000 এই যাও ওই তুই গেলে রে দাদা তোর ফার্মাইডি লাগে ফার্মাইডি দে না অন্য কিছু ফার্মার আইডি আইনা দিছি তে বলে দিব ফার্মাইডি কই মই 19 তাৰিখে গৈছিলোঁ তাৰ আগৰ পৰা গৈ আছোঁ এক সপ্তাহ আগৰ পৰা কৌশলৰ দোকানত চিকাৰী গেট বজাৰত গৈছোঁ যে মোক খাৰটো দিয়ক কৈছে বোলে দিম অলপ পিছত ভাত খাই দিম তাৰপিছত আৰু এদিন গৈছোঁ সি কৈছিলে দি আছোঁ বোলে এতিয়া নহ'ব কিবা বহি চহিলৈ ওলাই গ'ল তাৰপিছত মই কৈছোঁ এনেকৈ হ'লেতো নহ'ব কয় বোলে নাই নাই কালি হ'লে দি দিম এনেকৈ গ'লোঁ 2 দিন 3 দিন 4 দিন 5 দিন গ'লোঁ তাৰপিছত সি কৈছে এটা হেৰি লিখি দিয়া মোক ডায়েৰীত তোমাৰ আইডি উইডিবিলাক লিখি দিয়া মই কৈ ঠিক আছে হ'ব লিখি দিম লিখি দি আহিছোঁ তাৰ হেৰি প্ৰদীপ হয় তাৰ ল'ৰাটোৰ নাম অসমীয়া ল'ৰা তাৰ লগতে থাকে প্ৰদীপ দোকানত কাম কৰে তাৰপিছত কৈছে অঁ হ'ব তুমি কালি আহিবা লৈ যাবা তে মই কৈছোঁ মোৰ বন্ধু এটা ৰাজীৱ বুলি সিও কৈছে কৈছোঁ কৌশল দা আমাৰ আগে দেও তে কয় না অখন হৈব না বোলে তে মোৰ আগত পৰা দি আছে এই আৰু মুছলিম মানুহবিলাক আহিছে এইপিনৰ তে এই যে হেৰি এই ঝৰং পাথাৰ সিহঁতক দি আছে 10-15 জন দি দিয়ে মোকতো দিয়া নাই মই কৈছোঁ নাই মোৰ দাদা মোৰতো লাগে মোৰ আইডি উইডি চব আছে আপুনি কিয় দিয়া নাই কয় বোলে নাই নহ'ব তই কোন হয় বোলে এনেকৈ কৰি মোক একদম ডিঙিত ধৰিছে নহয় ডিঙিত ধৰি পূৰা চিপিছে মাৰিছেও তাৰপিছত তাৰ পৰা ওলাই বাহিৰত আহিলোঁ তাৰ সৰু ভাইটি এটা আছে চন্দন বুলি নাম সি কি কৰিছে সি ডিঙিত ধৰি মোক ভিতৰত লৈ হেঁচি ঠেলি একদম মানে গৈ আছে মানে আজি মোক মাৰি পেলাব নেকি এনেকৈ কৰিছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত